নৱম শ্ৰেণীৰ ক্লাছ 9-ৰ চেপ্টাৰ নাম্বাৰ 6 এটা মোষ্ট ইম্পৰ্টেণ্ট কবিতা নো মেন আৰ ফৰেইন লিখিছে কোনে? জেমছ কিৰ্কপ। এই কবিতাটোৰ পৰা যি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, যিবিলাক প্ৰশ্ন পৰীক্ষাত অহাৰ সম্ভাৱনা 99%। বৰ্তমান নতুন সেৱা বোৰ্ডৰ যি শিক্ষানীতি, এই শিক্ষানীতিৰ নিয়ম ফলো কৰি আমি কেইটামান প্ৰশ্ন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। ভালদৰে তোমালোকে কপি আৰু পেন লৈ প্ৰশ্নকেইটা বুজি ল'বা, লগতে নোট ডাউন কৰি ল'বা, ঠিক আছে? হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম বেক টু ইয়ৰ সেৱা ইংলিছ গুৰু। আজিৰ এই ভিডিঅ'টোত আমি পৰীক্ষাত আহিব পৰা ধৰণৰ 2 আৰু 3 মাৰ্কছৰ কুৱেশ্যন এণ্ড 3 and 4 মাৰ্কছৰ কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে মাত্ৰ 15-20 মিনিট সময় দিয়া ধৈৰ্য ধৰি, কাৰণ এই কবিতাটো অত্যন্ত গুৰুত্বপূৰ্ণ কবিতা। তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্ট আৰু এনুৱেল পৰীক্ষাত প্ৰশ্ন আহিব। চ' আমি যিখিনি প্ৰশ্ন আনিছোঁ, গোটেইখিনি প্ৰশ্ন তোমালোকে চালেই গম পাবা ইম্পৰ্টেণ্ট হয় নে নহয়। গোটেই কবিতাটো কভাৰ কৰি এই প্ৰশ্নখিনি যুগুত কৰা হৈছে। প্ৰথম প্ৰশ্নটো চোৱা, হোৱাট মেছেজ ডাজ দ্য পইট কনভে ইন দ্য পইম নো মেন আৰ ফৰেইন? কবিতাটোত কবিয়ে হোৱাট মেছেজ, কি বাৰ্তা ডাজ দ্য পইট কনভে, কবিয়ে ব্যক্ত কৰিছে। কনভে মানে ব্যক্ত কৰা, যে কি বাৰ্তাটো কবিয়ে ব্যক্ত কৰিছে ইন দ্য পইম নো মেন আৰ ফৰেইন। নো মেন আৰ ফৰেইন এই কবিতাটোত কবিয়ে কি বাৰ্তা ব্যক্ত কৰিছে। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়নে নহয়, কোৱাচোন? আৰু এই প্ৰশ্ন তোমালোকৰ 2 বা 3 নম্বৰৰ প্ৰশ্ন। মই 1 নম্বৰীয়া প্ৰশ্নবিলাক কৰি দিয়া নাই, কাৰণ সেইবিলাক তোমালোকে কবিতাটো ভালকৈ বুজি পালে নিজেই কৰিব পাৰিবা। তো ইয়াত আমি 2 আৰু 3 নম্বৰৰ প্ৰশ্নবিলাক চাম আৰু 3-4 নম্বৰৰ প্ৰশ্নবিলাক চাম, কাৰণ যিবিলাকে আমাক প্ৰব্লেমত পেলায়। তো এই প্ৰশ্নটোৰ উত্তৰ চোৱা, একদম চিম্পল আৰু শ্বৰ্ট কৰি লিখা হৈছে তোমালোকৰ সহায়ৰ কাৰণে। এনচাৰটো হ'ব চোৱা, দ্য পইট কনভেজ ডেট অল হিউমেন বিংছ আৰ দ্য ছেইম। কবিয়ে ব্যক্ত কৰিছে যে গোটেই মানৱ জাতিটো একেই, কাৰণ গোটেই পৃথিৱীত যিমান মানুহ আছে আমি চবেই একেই, কাৰণ আমি একে ধৰণৰেই ফচল উপভোগ কৰোঁ, একেধৰণে সাৰ পাই থাকোঁ, একেধৰণেই নিদ্ৰাত যাওঁ, একেধৰণেই আমি একেধৰণৰ জীৱন যাপন কৰোঁ। নেক্সট লাইনত কি কোৱা হৈছে চোৱা, উই শুড নট ফাইট অৰ হেইট ইচ আদাৰ বিকজ ৱাৰ ডেষ্ট্ৰয়জ পিচ এণ্ড হিউমেনিটি। যে আমি কি কৰিব নালাগে, আমি উই শুড নট ফাইট অৰ হেইট, আমি যুদ্ধ কৰিব নালাগে, আমি কাকো ঘৃণা কৰিব নালাগে, ইচ আদাৰ ইজনে সিজনক, এখন দেশে আন এখন দেশক, এজনে আনজনক কি কৰিব নালাগে, আমি যুদ্ধ কৰিব নালাগে বা ঘৃণা কৰিব নালাগে। কাৰণ বিকজ ৱাৰ ডেষ্ট্ৰয়জ পিচ এণ্ড হিউমেনিটি, যুদ্ধই কি কৰে, যি শান্তি আছে এই শান্তিটো বিনষ্ট কৰে আৰু মানৱীয়তাটোক বিনষ্ট কৰে। কিহে? যুদ্ধই। কাৰণ যুদ্ধ হ'লে কেতিয়াও তাত শান্তি নাথাকে, তাত অশান্তিয়ে বিয়পি পৰে, হয়নে নহয়? সেইটো অৰ্থ বুজাইছে ইয়াতে। চোৱা কিমান ধুনীয়া এটা প্ৰশ্ন আৰু একদম শ্বৰ্ট এনচাৰ, হয়নে? তো তোমালোকে যদি ভালকৈ বুজি লোৱা নহয়, মুখস্থ কৰাৰ দৰকাৰেই নাই। জাষ্ট মই কি কৈ আছোঁ, যে তোমালোকে জাষ্ট খালি বুজি ল'বা, চাবা প্ৰশ্নটো মুখস্থ কৰাৰ দৰকাৰেই নহয়। বুজি পাইছানে? তাৰপিছত কুৱেশ্যন নম্বৰ 2 চোৱা, why does the poet remind us that no men are strange or and no country is foreign? কি কৈছে, যে কিয় কবিয়ে আমাক মনত পেলাই দিছে যে কোনো ব্যক্তিয়ে, no men are strange, কোনো ব্যক্তিয়ে অচিনাকি নহয়, and no country is foreign, আৰু কোনো দেশো বিদেশী নহয় বুলি কিয় আমাক মনত পেলাই দি আছে। একদম কবিতাৰ পৰা এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। বুজি পাইছা নাই? এই প্ৰশ্নবিলাকৰ উত্তৰ জানা থকা মানে এই কবিতাৰ পৰা যিকোনো প্ৰশ্ন হওক তুমি 100% ছল্ভ কৰি থৈ আহিব পাৰিবা। ইটছ মাই প্ৰমিছ। তোমালোকে ভালদৰে খালি বুজি লোৱা। এনচাৰ হ'ব একদম চিম্পল, ইজি। চোৱা, বিকজ কাৰণ ডেছপাইট ডিফাৰেণ্ট নেশ্যনেলিটিজ মানে জাতি বুজাই আছে, যে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ জাতি থকা স্বত্তেও, ডেছপাইট মানে স্বত্তেও, ডিফাৰেণ্ট নেশ্যনেলিটিজ বিভিন্ন ধৰণৰ বা বেলেগ বেলেগ জাতি ধৰ্ম থকা স্বত্তেও, লেংগুৱেজেছ ভাষা বেলেগ বেলেগ থকা স্বত্তেও, অৰ কালাৰ্ছ আমাৰ গাৰ ৰং বেলেগ বেলেগ থকা স্বত্তেও, অল পিপল শ্বেয়াৰ দ্য ছেইম আৰ্থ, আমি গোটেই মানুহে, পৃথিৱীৰ গোটেই মানুহে একেখন পৃথিৱীতেই বাস কৰোঁ। শ্বেয়াৰ মানে চবেই আমি একেখন পৃথিৱীতে বাস কৰোঁ।
and depend on the same natural resources আৰু গোটেই পৃথিৱীৰ মানুহ একেই ধৰণৰ প্ৰাকৃতিক যি সম্পদ আছে এই একেই ধৰণৰ সম্পদৰ ওপৰতে আমি নিৰ্ভৰ কৰোঁ হয়নে নহয় কিমান ইম্পৰ্টেণ্ট কথা এইবিলাক আমি এজ এ ষ্টুডেণ্ট জানা দৰকাৰ এই কথাবিলাক সেইকাৰণে ভালদৰে বুজি ল'লে প্ৰশ্ন উত্তৰ মুখস্থ কৰাৰ দৰকাৰেই নাই চকু বন্ধ কৰি তুমি এনচাৰ লিখি থৈ আহিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা কুৱেশ্যন নম্বৰ 3 দিয়া আছে হাউ ডাজ ৱাৰ এফেক্ট both the aggressor and the victim যে যুদ্ধই কেনেকৈ দুয়োটা পক্ষক ক্ষতি কৰে এগ্ৰেছৰ মানে আক্ৰমণকাৰী আৰু ভিকটিম মানে পীড়িত নিৰ্দোষী তো দুয়োটা পক্ষক কেনেকৈ যুদ্ধই ক্ষতি কৰে এটা কবিতাৰ পৰা মোষ্ট ৰিলেটেড কুৱেশ্যন এনেকুৱা কুৱেশ্যনে আজিকালি বনাই দিয়ে নতুন সেৱা বোৰ্ডৰ যি ৰুলছ সেইমতে তো ইয়াৰ এনচাৰটো একদম ইজি এণ্ড শ্বৰ্ট তোমালোকে ভালদৰে বুজি লোৱা মনত ৰৈ যাব চোৱা war brings destruction to both sides যুদ্ধই কি আনে দুয়োটা দিশতে আক্ৰমণকাৰী আৰু নিপীড়িত বা বাদী পক্ষ দুয়োটা পক্ষতে কি কৰে ক্ষতি সাব্যস্ত কৰে destruction আনে হয়নে it pollutes the environment এই যুদ্ধই কি কৰে কুলুষিত কৰে পৰিৱেশ বিনষ্ট কৰে pollutes কৰে destroys harvests কি কৈ আছে এই যুদ্ধই কি কৰে আমাৰ যি ফসল আছে এই ফসলবিলাক ধ্বংস কৰে and causes suffering for all humans আৰু গোটেই মানৱ জাতিটোৱে দুখ কষ্টত ভোগাৰ কাৰণ হৈ পৰে কি যুদ্ধ তো এই যুদ্ধটো দুয়ো পক্ষৰ কাৰণে ক্ষতি এতিয়া ধৰি লোৱা ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ লাগিল তো যুদ্ধ লাগিলে সেইখন দেশ সৰুৱে আছে বা কিবা আছে দুখীয়া আছে কিন্তু ক্ষতিটো দুয়োখন দেশৰে হ'ব হয়নে নহয় তো সেইকাৰণে যুদ্ধ কেতিয়াও মানুহৰ কল্যাণকামী হ'ব নোৱাৰে যুদ্ধ সদায় মানুহৰ ধ্বংসৰ কাৰণহে হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যন নম্বৰ 3 এনচাৰ হৈছে এইটো কুৱেশ্যন নম্বৰ 4 চোৱা হোৱাট শুড উই ৰিমেম্বাৰ when we hate or fight others what should we remember আমি কি মনত ৰাখিব লাগিব বা মনত ৰখা উচিত when we hate or fight others যেতিয়া আমি কোনো এখন দেশৰ বিপক্ষে এখন দেশে আন এখন দেশৰ বিপক্ষে যেতিয়া ঘৃণা কৰোঁ বা ফাইট কৰোঁ ওকে তো বহুত ধুনীয়া প্ৰশ্ন আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন তো এনচাৰ হৈছে একদম ইজি চোৱা we should remember that we are hating and destroying our own brothers who are similar to us in every way যে আমি মনত ৰাখিব লাগে যে we should remember that আমি মনত ৰখা উচিত যে we are hating and destroying যে আমি ঘৃণা কৰি আছো আমি ধ্বংস কৰি আছো our own brothers আমাৰ নিজৰে ভাই ককাই সকলোকেই আমি ঘৃণা কৰি আছো আমি ধ্বংস কৰি আছো who are similar যিসকল একেই to us আমাৰ হৈতে in every way সকলো দিশতে সকলো ক্ষেত্ৰতে যিসকল আমাৰ দৰে একেই তো সেই সকল আমাৰ ভাই ককাইৰ বিপক্ষে আমি যুদ্ধ কৰোঁ তেওঁলোককে আমি ঘৃণা কৰি আছো তেওঁলোককে আমি ধ্বংস কৰি আছো এই প্ৰশ্নৰ উত্তৰ হৈছে এইটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি বুজি নোপোৱা তেতিয়াহ'লে সবেই জনাবা কমেণ্ট কৰি ঠিক আছে তো এই প্ৰশ্নবিলাক তোমালোকৰ আহিবই পৰীক্ষাত এই উত্তৰবিলাক জানা মানে তুমি যিকোনো প্ৰশ্ন আহিলে এই কবিতাৰ পৰা প্ৰশ্ন উত্তৰ কৰিব পাৰিবা হোৱাট ইজ দ্য চেণ্ট্ৰেল আইডিয়া অফ দ্য পয়েম মানে কবিতাটোৰ মূল যিটো ধাৰণা সেই ধাৰণাটো কি দি আছে আমাক কবিতাটোৱে নো মেন আৰ ফৰেইন এই কবিতাটোৱে মূল ধাৰণাটো কি দি আছে এইটো বুজাইছে প্ৰশ্নটোৰ অৰ্থ চোৱা দ্য চেণ্ট্ৰেল আইডিয়া ইজ দ্য ইউনিটি অফ মেনকাইণ্ড এই কবিতাটোৰ মূল যিটো ধাৰণা সেই মেছেজ সেইটো হৈছে গোটেই মানৱ জাতিটোৰ একত্ৰিতকৰণ তাৰমানে ইউনিটি বুজি পাইছানে একগোটকৰণ দ্য পইট এমফেচাইজেছ কবিয়ে প্ৰাধান্য দিয়ে ডেট যে দেয়াৰ শুড বি পিচ আমাৰ সকলোতে শান্তি হ'ব লাগে লাভ ভাল পোৱা হ'ব লাগে এণ্ড ব্ৰাদাৰহুড আৰু ভাতৃত্ববোধ হ'ব লাগে ইনষ্টিড অফ ৱাৰ এণ্ড হেট্ৰেড কিহৰ পৰিৱৰ্তে যুদ্ধ আৰু ঘৃণাৰ পৰিৱৰ্তে ইনষ্টিড মানে পৰিৱৰ্তে তো কিমান ধুনীয়া এটা প্ৰশ্ন আৰু মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন কাৰণ এই 5টা প্ৰশ্নৰ উত্তৰ তোমালোকে জানা থাকিলে যিকোনো প্ৰশ্নৰ উত্তৰ বনাই লিখিব পাৰিবা এতিয়া আমি 3 and 4 মাৰ্কছৰ যিকেইটা বহুত ইম্পৰ্টেণ্ট এইকেইটা নাচালে তোমালোকে বহুত ডাঙৰ মিছ কৰিবা কাৰণ এইকেইটা পৰীক্ষাত অলৰেডি আহিছে
আৰু আহি থাকিব বহুত ইম্পৰ্টেণ্ট চ' কোনেও নাযাবা ঠিক আছে অলপ সময় ধৈৰ্য ধৰা এই প্ৰশ্নবিলাক অলৰেডি পৰীক্ষাত আহিছে 3 or 4 মাৰ্কছৰ কুৱেশ্যন মাত্ৰ 3টা প্ৰশ্ন লৈ আহিছোঁ এই 3টা প্ৰশ্নৰ উত্তৰ জানিলে তোমালোকে এই কবিতাটোৰ পৰা যিকোনো প্ৰশ্ন আহিলে 100% কৰিব পাৰিবা চ' চোৱাচোন কি লিখা আছে লং এনসাৰ টাইপ কুৱেশ্যনছ 3 or 4 মাৰ্কছ ইটছ প্ৰত্যেকটোতে 3 বা 4 মাৰ্কছৰ আহিব explain the significance of the line beneath all uniforms a single body breathes কি কৈ আছে এই যে ইনভার্টেড কমাৰ ভিতৰত যে লাইনটো আছে beneath all uniform সবৰে সাজ পোছাক বেলেগ বেলেগ হ'ব পাৰে হয় নহয় beneath all uniforms a single body breathes কিন্তু সেই গোটেই মানুহৰ সকলো দেশৰে বা সকলো দেশৰ সৈন্যবাহিনীৰ সাজ পোছাক বেলেগ হ'ব পাৰে কিন্তু সবৰে দেখা একেই এই লাইনটোৱে এই লাইনটোৰ তাৎপৰ্য কি বুজাইছে সিগনিফিকেন্স তাৰ মানে তাৎপৰ্য কি বুজাইছে সেইটো আমাক এক্সপ্লেইন কৰিব দিছে তো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন তোমালোকে ইয়াক স্কিপ নকৰিবা অৱহেলা নকৰিবা দ্য লাইন মিন্স ডেট এই লাইনটোৰ শাৰীটোৰ অৰ্থ হৈছে যে নো মেটাৰ কোনো ধৰণৰ মেটাৰ নাই বিষয় নহয় হুইচ কাণ্ট্ৰি আৰ্মি অৰ ইউনিফৰ্ম এ পাৰ্চন বিলংছ টু এইটো মেটাৰ নকৰে যে তেওঁ কোনখন দেশৰ আৰ্মি বা কোনটো ইউনিফৰ্ম পোছাক তেওঁ পৰিধান কৰে অৰ ইউনিফৰ্ম এ পাৰ্চন বিলংছ টু যে কোনটো পোছাকৰ তেওঁ অন্তৰ্গত সেইটো কোনো বিষয় নহয় হি ইজ ফাৰ্ষ্ট হিউমেন বিং প্ৰথম অৱস্থাত তেওঁ এজন ব্যক্তি হয়নে নহয় লাগিলে তুমি যি দেশৰে সৈন্যবাহিনী নোহোৱা যি ইউনিফৰ্মেই তোমাৰ নহওক তুমি প্ৰথম কিন্তু এজন ব্যক্তি এজন মানুহ সেইটোৱে কৈ আছে আমাক ইয়াত অল মেন ফিল হাংগাৰ কাৰণ পৃথিৱীৰ গোটেই মানুহে কিন্তু কি কৰে ভোক কি কৰে অনুভৱ কৰে হয়নে থাৰ্ষ্ট পিয়াহ অনুভৱ কৰে পেইন আমাৰ দুখ কষ্ট বেদনা আমি অনুভৱ কৰোঁ এণ্ড জয় ইকুৱেলি আৰু ফূৰ্তিটো আমি একেধৰণেই সমানেই কি কৰোঁ উপভোগ কৰোঁ অনুভৱ কৰোঁ হয়নে নহয় ইউনিফৰ্মছ মে ডিভাইড দেম ইনটু ডিফাৰেণ্ট নেশ্যনছ সাজ পোছাকে হয়তো কি কৰিব পাৰে তেওঁলোকক বিভিন্ন দেশত বিভাজন কৰিব পাৰে যে এইটো ইউনিফৰ্ম এইটো দেশৰ মানে ইউনিফৰ্মে হয়তো কি কৰিব পাৰে বিভিন্ন দেশত তেওঁলোকক বিভাজন কৰিব পাৰে বা গ্ৰুপছ বা বেলেগ বেলেগ গ্ৰুপত দলত গোটত তেওঁলোকক বিভাজন কৰিব পাৰে বাট কিন্তু হিউমেনিটি ইউনাইটছ দেম এজ ওৱান কিন্তু মানৱীয়তাটোৱে কি কৰে সেই গোটেই ইউনিফৰ্মৰ আণ্ডাৰত থকা মানুহক একেলগ কৰে কিহে মানৱীয়তাটোৱে হিউমেনিটিয়ে কি কৰে গোটেই মানৱ জাতিটোক এক কৰে বুজি পাইছা তো এইখিনি হৈছে এনসাৰ ইমান লম্বা নহয় একদম শৰ্ট এণ্ড ইজি বুজি পাইছা নাই তো আৰু দুটা মাত্ৰ প্ৰশ্ন আছে বহুত ইম্পৰ্টেণ্ট তোমালোকে চালেই গম পাবা ইম্পৰ্টেণ্ট হয় নে নহয় কুৱেশ্যন নম্বৰ 2 চোৱা হাউ ডাজ দ্য পয়েট ইউজ ইমেজেৰী অফ নেচাৰ টু ষ্ট্ৰেংথেন হিজ মেছেজ যে কবিয়ে কেনেকৈ ব্যৱহাৰ কৰিছে প্ৰাকৃতিক চিত্ৰকল্প ইমেজেৰী অফ নেচাৰ প্ৰাকৃতিক চিত্ৰকল্প কেনেকৈ কবিয়ে ব্যৱহাৰ কৰিছে টু ষ্ট্ৰেংথেন হিজ মেছেজ তেওঁৰ বাৰ্তাটো শক্তিশালী কৰিবলৈ তেওঁ যিটো মেছেজ দিছে আমাক বাৰ্তা দিছে সেই বাৰ্তাটো শক্তিশালী কৰিবলৈ কবিয়ে কেনেকৈ প্ৰাকৃতিক চিত্ৰকল্প ব্যৱহাৰ কৰিছে এইবিলাক প্ৰশ্ন আজিকালি আহে বুজি পাইছা নাই 3 and 4 মাৰ্কছ কম নাভাবিবা চোৱা এনসাৰটো একদম easy and short the poet uses natural elements কবিয়ে প্ৰাকৃতিক উপাদানসমূহ ব্যৱহাৰ কৰিছে like earth sun air water harvests and war pollution to show that all human beings are connected by the same environment কি কৈছে যে কেনেকুৱা উপাদান ব্যৱহাৰ কৰিছে লাইক আৰ্থ পৃথিৱী এনেকুৱা ধৰণৰ পৃথিৱী ব্যৱহাৰ কৰিছে সূৰ্য বতাহ পানী ফসল আৰু যুদ্ধৰ যি প্ৰদূষণ সেইটো ব্যৱহাৰ কৰিছে টু show that all human beings are connected by the same environment দেখুৱাবলৈ যে
গোটেই মানৱ জাতিটো অল হিউমেন বিংছ গোটেই মানৱ জাতিটো কি আৰ কানেক্টেড সংযুক্ত হৈ আছে কানেক্টেড হৈ আছে বাই দ্য ছেইম এনভাইৰনমেণ্ট মানে একে ধৰণৰ পৰিৱেশৰ দ্বাৰা গোটেই মানৱ জাতিটো সংযুক্ত হৈ আছে এইটো দেখুৱাবলৈ দিছ কমন ৰিচোৰ্চেছ এইবোৰ সাধাৰণ উপাদানবোৰ ৰিচোৰ্চেছ মানে সম্পদবোৰ ৰিমাইণ্ড আছ আমাক মনত পেলাই দিয়ে যে ডিফাৰেঞ্চেছ আৰ আৰ্টিফিচিয়েল যে পাৰ্থক্যবিলাক হৈছে কৃত্ৰিম তাৰমানে খন্তেকীয়া কৃত্ৰিম বানোৱাট বাট হিউমেনিটি কিন্তু মানৱীয়তাটো এণ্ড নেচাৰ আৰ ইউনিভাৰ্চেল মানৱীয়তাটো আৰু প্ৰকৃতি কি হয় এইটো চিৰ সত্য হয় ইউনিভাৰ্চেল হয় গোটেই জীৱনৰ কাৰণে হয় ইউনিভাৰ্চেল মানে গোটেই জীৱনৰ কাৰণে হয় এইটো কৃত্ৰিম নহয় আৰ্টিফিচিয়েল নহয় মাই ডিয়াৰ ষ্টুডেণ্টছ question number 3 and last question so it is ourselves that we shall dispose betray condemn explain এই যে ইনভার্টেড কমাৰ ভিতৰত যে দিছে it is ourselves যে আমি নিজেই that we shall dispose যাক আমি কি কৰো নিষ্কাশন কৰো betray আত্মবিশ্বাসঘাতকতা কৰো condemn নিন্দা কৰো এই কথাখিনিক এক্সপ্লেইন কৰিব দিছে ইনভার্টেড কমাৰ ভিতৰত থকা কথাখিনিক এক্সপ্লেইন কৰিব দিছে মানে বিশ্লেষণ কৰিব দিছে চমুকৈ ঠিক আছে এনসাৰটো চোৱা when we fight or hate others যেতিয়া আমি কি কৰো এজনে আনজনৰ বিপক্ষে এখন দেশে আন এখন দেশৰ বিপক্ষে যেতিয়া আমি যুদ্ধ কৰো বা ঘৃণা কৰো we actually harm ourselves প্ৰকৃততে আমি কি কৰো আমাৰ নিজৰ মাজতে আমি ক্ষতি কৰো আমাক নিজকেই ক্ষতি কৰো এইটোৱে কৈ আছে by destroying others বেলেগক ক্ষতি কৰি ধ্বংস কৰি we destroy our own আমি আমাৰ নিজকেই ধ্বংস কৰি আছো বা আমি আমাৰ নিজকেই ধ্বংস কৰো সেইটোৱে কৈ আছে যে we destroy our own brothers আমি আমাৰ নিজৰ ভাই ককায়ককেই ধ্বংস কৰি আছো humanity মানৱীয়তাটোক ধ্বংস কৰি আছো and the environment we share আৰু আমি আমাৰ পৰিৱেশটোক ধ্বংস কৰি আছো যিখন পৰিৱেশত আমি সকলোৱে থাকো হয়নে দাস গতিকে war and hatred যুদ্ধ আৰু ঘৃণা are self destructive এই যুদ্ধ আৰু ঘৃণা হৈছে আত্মধ্বংসী এটা কাৰণ হয় না নহয় আত্মধ্বংসী self destructive আত্মধ্বংসী কি যুদ্ধ আৰু ঘৃণাটো সেইকাৰণে এই কবিতাটোৰ পৰা আমি ষ্ট্ৰং মেছেজ এইটোৱে পাওঁ যে আমি গোটেই পৃথিৱীত যিকোনো দেশে কি কৰিব নালাগে আন এখন দেশৰ বিপক্ষে যুদ্ধ কৰাৰ সিদ্ধান্ত ল'ব নালাগে আমি পাৰিলে সেইটো আলোচনাৰ মাধ্যমে আমি শান্তি স্নেহ মৰম এইবিলাক ৰাখিব লাগে বুজি পাইছানে আৰু আমি মানুহৰ বিপক্ষে কেতিয়া অস্ত্ৰ তুলি ল'ব নালাগে আমি সদায় মানৱীয়তাটো জিন্দা ৰাখিবলৈ যত্ন কৰিব লাগে এইটো হৈছে জেমছ কিৰকাপৰ ষ্ট্ৰং মেছেজ টু অল অফ আছ হয়নে এইখিনি হৈছে এই কবিতাটোৰ মূল ইম্পৰ্টেণ্ট কুৱেশ্যনছ তোমালোকে যদি এই ভিডিঅ'টো হেল্পফুল হোৱা বুলি ভবা তেতিয়াহ'লে সবেই কি কৰিবা এটা লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা তোমালোকৰ ফ্ৰেণ্ড চাৰ্কললৈ ঠিক আছে যিসকলে নতুন চাই আছা মোৰ এই চেনেলটো তেওঁলোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি দিবা যাতে ভিডিঅ' মই দিয়াৰ লগে লগে তোমাৰ সবৰ আগত তুমি পোৱা সেইটো কাৰণে ঠিক আছে so press the bell icon for more educational videos keep learning stay confident thank you bye bye